প্ৰথম প্ৰেম নেকি তোমাৰ গৰিমা? নাই নাই প্ৰথম প্ৰেম নহয়, মই এইটো চবে হাঁহে বাৰু ক'লে। মই নাৰ্চাৰীটো প্ৰেমত পৰিছিলোঁ প্ৰথম। নাই এইটো আচৰিত কথা একো নহয়। স্কুলতো প্ৰেমত পৰিছোঁ। মোৰ গানতে আছে জোনমণি ৰুণ জোন তেতিয়া আছে চকুত আছে জোন। কৈছা তুমি। তাৰপিছত কলেজতো প্ৰেম হৈছে। আৰু এতিয়াও হৈ আছে। প্ৰেম মানে এতিয়া বাৰু প্ৰেমত পৰিব মোৰ তেনেকৈ বয়স নাই বুলি ভাবোঁ আৰু। বয়স কি কলেজীয়া প্ৰেম যিটো প্ৰেমে বয়স নুবুজে ভূপেন হাজৰিকাই গাইছে দেখোন। সেইটো হয়। মোৰ বাৰু গাৰ্ল ফ্ৰেণ্ডছ বহুত আছে, ছোৱালী প্ৰেমিকা বহুত আছে। কিন্তু গৰিমাৰ পিছত আৰু তেনেকুৱা কোনো প্ৰেমিকা নাই। নাই, বিয়া এবাৰে কৰিলোঁ আৰু এবাৰে কৰি। সন্তুষ্ট থকাই ভাল। গৰিমাৰ লগত পৰিচয় কেতিয়া হৈছিল প্ৰথম? তাইৰ লগত মোৰ বম্বেত চিনাকি, আৰু প্ৰথম এখন ফেন লেটাৰ লিখিছিলে তাই মোক। ফেন লেটাৰৰ এড্ৰেছ পাই পেলাই মই তাইৰ লগত চিনাকি হ'লোঁ বম্বেত। তেতিয়া পঢ়ি আছিলে তাই, ডিগ্ৰী কৰি আছে চোফাই কলেজত। তাৰপিছত আমাৰ যিটো চাৰ্কল আছে বম্বেৰ, আমি যতীন শৰ্মা হওক, ধ্ৰুৱ ফুকন হওক, মই, আমাৰ গোটেই বন্ধু বান্ধৱ সকলোৰে লগত তাই এটা খুব ইণ্টিমেচি হ'ল আৰু আহ-যাহ আৰম্ভ হ'ল। তেনেকৈ আমাৰ প্ৰেম হ'ল। তাৰপিছত আৰু ঘৰলৈ গ'লোঁ মই, মোৰ মা দেউতা আগভাগ ল'লে, লৈ গৈ পেলাই ঘৰুৱাভাৱে গোটেই বিয়াখন হ'লগৈ। প্ৰথম প্ৰস্তাৱটো কাৰ পৰা, তোমাৰ পৰা নে তাইৰ পৰা? সেইটো আমাৰ ফালৰ পৰা হৈছে, আমাৰ ঘৰৰ পৰা আচলতে, ঘৰৰ পৰা। নহয় তোমাৰ প্ৰথম প্ৰেম সেইটো মোৰ ফালৰ পৰা হৈছে। তোমাৰ ফালৰ? মোৰ ফালৰ